ইউপিপিএলৰ এজন যুৱকৰ্মীৰ বিতৰ্কিত ফটো শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে। হাতত বান্ধিলে টকা লৈ ফটোত পজ ইউপিপিএল কৰ্মীৰ। আৰু মিনি সোৰেন ব্ৰহ্ম নামৰ ইউপিপিএল কৰ্মীজনৰ হাতত লাখ লাখ টকা উদ্ধাৰ হৈছে আৰু ইয়াৰ পূৰ্বে এনে ঘটনা সংঘটিত হৈছিল। গতিকে দেখিবলৈ পোৱা গৈছে ইউপিপিএলৰ যুৱকৰ্মীৰ বিতৰ্কিত ফটো পুনৰবাৰ ভাইৰেল হৈ পৰিছে। হাতত বান্ধিলে টকা লৈ ফটো পজ দিয়াৰ ফটো পুনৰবাৰ ভাইৰেল হৈছে। মিনি সোৰেন ব্ৰহ্ম নামৰ ইউপিপিএল কৰ্মীজনৰ হাতত বৃহৎ পৰিমাণৰ ধন এইদৰে উদ্ধাৰ হোৱা পৰিলক্ষিত হৈছে আৰু ইয়াৰ পূৰ্বেও এনে ঘটনা সংঘটিত হৈছে। নিৰ্বাচনৰ সময়ছোৱাত দেখিবলৈ পোৱা গৈছিল ছ'চিয়েল মিডিয়াত তেনে ছবি ভাইৰেল হৈ পৰিছিল। নিৰ্বাচনৰ প্ৰাক্ষণত এনে ঘটনাই এক চেপা উত্তেজনাৰ বিৰাজ কৰিছে। পুনৰ ইউপিপিএলৰ এজন যুৱকৰ্মীৰ বিতৰ্কিত ফটো শেহতীয়াকৈ ভাইৰেল হৈ পৰা পৰিলক্ষিত হৈছে আৰু সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি ৰাজনৈতিক মহলত ভিন্ন চৰ্চা ইতিমধ্যে আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। ইউপিপিএলৰ এজন যুৱকৰ্মীৰ বিতৰ্কিত ফটো পুনৰবাৰ ভাইৰেল হৈ পৰিছে আৰু ইয়াৰ পূৰ্বে আমি আপোনালোকক দেখুৱাইছিলোঁ কিদৰে ইউপিপিএলৰ কৰ্মীয়ে টকাৰ সজ্জাত এক প্ৰকাৰ শুই পৰিছিল আৰু শেহতীয়া এই আলোকচিত্ৰ আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ আৰু এইদৰে বান্ধিলে টকা সাৱটি লোৱাৰ যিখন ফটো আপুনি এই মুহূৰ্তত NKTV টেলিভিছনৰ পৰ্দাত প্ৰত্যক্ষ কৰিছে, সেই দৃশ্য শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত বা ৰাজনৈতিক মহলত বহুলভাৱে চৰ্চিত হৈ পৰা পৰিলক্ষিত হৈছে। হাতত বান্ধিলে টকা লৈ ফটোত পজ দিছে এইগৰাকী ইউপিপিএলৰ কৰ্মীয়ে। মিনি সোৰেন ব্ৰহ্ম নামৰ এই যুৱকজনৰ আলোকচিত্ৰ ইতিমধ্যে ভাইৰেল হৈ পৰা পৰিলক্ষিত হৈছে।